প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনালোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা হেল্ডি আৰু টেষ্টি ব্ৰেকফাষ্ট ৰেচিপি। আপোনালোকে ব্ৰেকফাষ্টতো খাব পাৰে, ইভিনিঙতো খাব পাৰে আৰু মন গ'লে যেতিয়া তেতিয়া বনাই খাব পাৰে, কিন্তু ব্ৰেকফাষ্টত খালে বেছি ভাল হয় আৰু নিজৰ স্বাস্থ্যৰ বাবে লাভদায়ক। আহকচোন তেনেহ'লে কেনেধৰণে বনালোঁ হেল্ডি আৰু টেষ্টি এটা ব্ৰেকফাষ্ট ৰেচিপি। প্ৰথমতে বিট দুটা লৈ ল'লোঁ, এয়া ৰুকি ল'ম ধুনীয়াকৈ। ৰুকি লৈ ইয়াৰ ৰসখিনি মই উলিয়াই ল'ম। মই দুটা বিট ব্যৱহাৰ কৰিছোঁ, আপোনালোকে এটাও ল'ব পাৰে, যাৰ যিটো প্ৰয়োজনীয় হয় আৰু। এয়া ইতিমধ্যে বিটখিনি ধুনীয়াকৈ ৰুকনিত মাৰি এনেধৰণে মিহি কৰি লৈছোঁ। এটা বিট মানে অকণমান কম হোৱা যেন লাগিলে, সেয়েহে মই আৰু এটা বিট ধুনীয়াকৈ মিহি কৰি ল'লোঁ। লগতে এয়া লৈ ল'লোঁ চাউলৰ গুড়া মানে পিঠাগুড়ি। এটা কথা আপোনালোকে লক্ষ্য কৰিব, ল'ৰা ছোৱালীবিলাকে বিট আৰু গাজৰ খাবলৈ বহুতেই বেয়া পায়। তেওঁলোকক এনেধৰণে বুদ্ধি কৰি আপোনালোকে খুৱাব পাৰে। এইখিনিতে মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, যদিহে আপোনালোকে কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটি ফ'ল' কৰি থ'ব, আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব এটা মাৰি থ'ব, আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি থ'ব। যিমান পাৰোঁ এনেধৰণৰ অৰ্থপূৰ্ণ ভিডিঅ'বিলাক আপোনালোকলৈ লৈ আহিম, আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ পটককৈ পাব, সেয়েহে অল কৰি থ'ব। চাওক, এতিয়া বিটৰ যিমানখিনি ৰস ওলাইছিলে গোটেইখিনি মই ইয়াতে যোগ কৰি দিলোঁ। দেখাত আপোনালোকে ভাবিছে বৰ ৰঙা ৰঙা হ'ব, মানে খাবলৈ কিবা লাগিব নে, কিন্তু তেনে নহয়, বহুতেই টেষ্টি হয়। ইতিমধ্যে প্ৰথমতে আপোনালোকক দেখুৱালোঁ মই বাতিত উলিয়াই। যেই নহওক, এতিয়া আপোনালোকে চাই গৈ থাকক, ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই আছোঁ। এয়া অকণমান পানী দৰকাৰ হৈছিলে, সেয়েহে পানী অকণ যোগ কৰি ল'লোঁ। ইয়াত এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে, চেনি বা গুড় নিমখ মই একোৱেই দিয়া নাই। এনেধৰণে মঠি এতিয়া মই 10 মিনিটৰ বাবে থৈ দিম, তেতিয়া বেছি ভাল হ'ব খাবলৈ। আৰু ইফালে মই দুখন কাঁহী ৰেডি কৰি লৈছোঁ, যিহেতু মই এতিয়া কেইটামান আঙুলিটোৰ দৰে আঙুলি পিঠাও বনাম আৰু কেইটামান মুঠীয়া পিঠাও বনাম, সেয়েহে 10 মিনিটৰ বাবে থৈ দিছোঁ। 10 মিনিটৰ পাছতে আপোনালোকক দেখুৱাই আছোঁ মই কেনেধৰণে বনালোঁ। ইতিমধ্যে 10 মিনিট হৈয়ে গ'ল। এতিয়া এখন কাঁহীত ধুনীয়াকৈ তেল অকণ ঘঁহি লৈছোঁ, মিঠাতেল ঘঁহি লৈছোঁ। আপোনালোকে ঘিউ লগাই ল'ব পাৰে, মানে তেল বা ঘিউ লগাই ল'লে আপোনাৰ কাঁহীখনত লাগি নধৰে। এয়া চাওক, ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই বনাবলৈ আৰম্ভ কৰি দিলোঁ। এয়া চাওক কেনেধৰণে বনাইছোঁ। এনেধৰণে চাওকচোন, হাতখনৰ সহায়তে ধুনীয়াকৈ কেইটামান মানে সৰুকৈ বনাম, কেইটামান মুঠীয়া পিঠা বনাম। এইটো আঙুলিটোৰ দৰে হ'ব, সেয়েহে আঙুলি পিঠা বুলিও আপোনালোকে ক'ব পাৰে, কিছু লোকে কয় বাৰু। এয়া গোলকৈ ধুনীয়াকৈ বনাইছোঁ, আৰু কেইটামান মুঠীয়া পিঠাও বনাম। মুঠীয়া পিঠা আমাৰ অসমীয়া সমাজত হয়তো বহুতে চিনি পায়, হয়তো বহুতে চিনি নাপায়। যেই নহওক, আগতে আমাৰ মাহঁতে ৰাতিয়ে বনাই থৈ দিয়ে আৰু ৰাতিপুৱা আমাক চাহৰ লগত খাবলৈ দিয়ে। যিসকলৰ গেষ্ট্ৰিক আছে বা গেছৰ প্ৰব্লেম আছে তেওঁলোকৰ বাবে বহুতেই লাভদায়ক। সেয়েহে কৈছিলোঁ একেবাৰে হেল্ডি আৰু লগতে টেষ্টি। এতিয়া এনেধৰণে গোটেইখিনি বনাই ল'ম, আৰু এটা মুঠীয়া পিঠা বনাই দেখাই দিছোঁ। এইটো মুঠীয়া মানে এমুঠি এনেকৈ পিঠা লৈ এনেধৰণে বনোৱাটোকে মুঠীয়া পিঠা বুলি কয়। আমাৰ মাহঁতে আগতে এনেকৈয়ে বনায়। এয়া চাওক, আৰু কেইটামান অৱশ্যে বনাবলৈ আছে, সেইকেইটাও গোটেইকেইটা মই বনাই লওঁ বুলি ভাবিছোঁ। তাৰপাছতে মই কেনেধৰণে সিজাম সেয়াও আপোনালোকক দেখুৱাই আছোঁ। এইখিনিতে এটা কথা কওঁ, এইখিনি আপোনালোকে গাখীৰতো সিজাব পাৰে বা অনলি পানীয়তো সিজাব পাৰে, মানে পানী লৈ পানীতে সিজালেও হ'ব, গৰম পানী হ'ব লাগিব। এয়া চাওক, গাখীৰ গৰম হৈ আছে। এনেকুৱাতে মই গোটেই পিঠাখিনি এতিয়া এৰি দিম। এয়া চাওক, ধুনীয়াকৈ এৰি দিছোঁ। আপোনালোকে এনেকৈ গাখীৰ লৈ সিজালেও গাখীৰখিনি গৰম কৰি ল'ব লাগিব, পানীত সিজালেও পানীখিনি গৰম কৰি ল'ব লাগিব। যিহেতু ঠাণ্ডাত দি দিলে নহ'ব, গৰম হ'বই লাগিব অলপ। একেবাৰে গৰম নহ'লেও নাই, আৰু ধৰক অলপ গৰম হোৱাৰ পাছতে এনেধৰণে পিঠাকেইটা এৰি দিব। এটা এটাকৈ বৰ ধুনীয়া হৈ যাব। চাই থাকক আপোনালোকে, শেষলৈকে চালে সকলো কথা বুজি পাব, লগতে আপোনালোকে বনাবও পাৰিব। এয়া চাওক, এতিয়া 10 মিনিট মই সিজাব লাগিব, যিহেতু পিঠাকেইটা সিজিব লাগিব ন, সেয়েহে। আৰু ৰাতি এনেধৰণে বনাই ৰাতিপুৱা আপোনালোকে চাহৰ লগত ল'ৰা ছোৱালীক খাবলৈ দিবচোন। এয়া চাওক, ভাগি নাই যোৱা, কি ধুনীয়া হৈছে। মানে গৰম পানীত এৰি দিলে কেতিয়াও নাভাগে, যদিহে আপোনালোকে ঠাণ্ডা পানীতে এৰি দিয়ে বা ঠাণ্ডা গাখীৰতে এৰি দিয়ে তেতিয়া কিন্তু ভাগিব। এয়া চাওক, দেখিবলৈ কি ধুনীয়া হৈছে। কালাৰটো আৰু অলপ সলনি হ'ব,
মানে কালাৰটো সলনি হ'লেই জানিব যে পিঠাকেইটা ধুনীয়াকৈ সিজি গ'ল। বৰ্তমান আপোনালোকে দেখি আছে যে ৰঙা ৰঙা হৈছে নহয়নে, আৰু গাখীৰখিনি অলপ গুলপীয়া গুলপীয়া টাইপৰ হৈছে। সেইখিনি সকলোখিনি কালাৰটো সলনি হৈ গ'ল। চাওক এয়া কালাৰ সলনি হৈ গ'ল, মানে পিঠাখিনি সিজি গ'ল। এতিয়া লাহেকৈ বাতি এনেকৈ লৈ ভাগ কৰি ধুনীয়াকৈ গুড়ৰ লগত দিয়ে বা চেনিৰ লগত দিব পাৰে, এনেধৰণে খুৱাব পাৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব। লগতে আপোনালোকেও সম্ভৱ হ'লে এনেধৰণে পিঠাগুড়ি নতুবা আটাগুড়ি এনেধৰণে লৈ সিজাই ঘৰত খাবলৈ দিব। একেবাৰে হেল্ডি আৰু টেষ্টি, লগতে ব্ৰেকফাষ্ট ৰেচিপি। আজি ভিডিঅ'টো চাই কেনে লাগিলে জনাব দেই। এয়া চাওক পানীটো অলপ সিজাই দেখুৱাই দিলোঁ আপোনালোকক, মানে গাখীৰতো সিজাব পাৰে, পানীটো সিজাব পাৰে। আজিলৈ আহিছোঁ, বাই বাই, কাইলৈ আকৌ লগ পাম।